নাটক বলিয়া নাটক কৰি ভাল পোৱা এজাক দুৰন্ত তৰুণৰ প্ৰচেষ্টাতেই লখিমপুৰ জিলাৰ পানীগাঁৱৰ পৰা নিৰ্মাণ হৈছিল এখন চিনেমা। চিনেমাখনৰ নাম আছিল উপজা সোণৰ মাটি। 1972 চনত মুক্তিলাভ কৰা এই চিনেমাখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ স্থান দখল কৰি ৰাষ্ট্ৰপতিৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। লখিমপুৰৰ যুৱক জীৱন বৰাই চিনেমাখনৰ কাহিনী লিখিছিল। ব্ৰজেন বৰুৱাদেৱে চিনেমাখনৰ নাম দিছিল উপজা সোণৰ মাটি। ব্ৰজেন বৰুৱাদেৱে চিনেমাখন পৰিচালনাও কৰিছিল। বিজু ফুকন, প্ৰশান্ত হাজৰিকা, মীনা দাস, মঞ্জুলা বৰুৱা আদিয়ে চিনেমাখনত অভিনয় কৰিছিল। চিনেমাখনৰ গানৰ শ্বুটিংসমূহ হৈছিল গোলাঘাটত। গানৰ শ্বুটিং সমাপ্ত হোৱাৰ কিছুদিন পিছতেই এক দুৰ্যোগ আহি পৰিছিল। পৰিচালক ব্ৰজেন বৰুৱাদেৱৰ দেহাৱসান হয়। পৰিচালক ব্ৰজেন বৰুৱাদেৱৰ মৃত্যুৰ লগে লগে বিপাঙত পৰিছিল লখিমপুৰৰ সাংস্কৃতিবান যুৱকসকল। এই সাংস্কৃতিবান যুৱকসকলক উদ্ধাৰৰ বাবে গুৱাহাটীৰ পৰা লখিমপুৰলৈ আহে ব্ৰজেন বৰুৱাদেৱৰ ভাতৃ নিপ বৰুৱা। নিপ বৰুৱাই চিনেমাখনৰ সম্পাদনাৰ কামখিনি কৰিছিল। চিনেমাখনৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিছিল নিপ বৰুৱাই। 1972 চনৰ 13 অক্টোবৰত যোৰহাটৰ অজন্তা, গুৱাহাটীৰ উৰ্বশী আৰু লখিমপুৰৰ সূৰ্যত চিনেমাখন ৰিলিজ দিয়া হয়। 1,20,000 টকাৰে নিৰ্মাণ হোৱা এই চিনেমাখনে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছিল। ব্যৱসায়িকভাৱে সফল আছিল। লখিমপুৰ পানীগাঁৱৰ নাটক বলিয়া সাংস্কৃতিবান এজাক যুৱকৰ প্ৰচেষ্টাত নিৰ্মাণ হোৱা উপজা সোণৰ মাটি লখিমপুৰৰ পৰা নিৰ্মিত প্ৰথম অসমীয়া চিনেমা আছিল।